নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ আইটিজেড ইউটিউব চেনেল বিধানসভা ইলেকশ্যন সমাগত আৰু প্ৰথম ৰাউণ্ডৰ যি ট্ৰেইনিং সকলো জিলাতে চলি আছে আৰু মই ভাবো যিসকল পুৰণি কৰ্মচাৰী আছে তেওঁলোকে এই পোলিং প্ৰচেছটোৰ বিষয়ে ভালদৰে জানে তেওঁলোক বহুত অভিজ্ঞ তথাপিও বহুত নতুন কৰ্মচাৰীয়ে অসম চৰকাৰৰ আণ্ডাৰত যোগদান কৰিছে যিসকলৰ কাৰণে এই পোলিং প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে নতুন হে মই ভাবিলো এই পোলিং প্ৰচেছটোৰ বিষয়ে আপোনালোকক জনোৱা যাওক দৰাচলতে ফাৰ্ষ্ট পোলিং অফিচাৰৰ দায়িত্বসমূহ কি থাকিব তেওঁৰ লগত কি ডকুমেন্টছ থাকিব বা তেওঁ কি তত্ত্বাৱধান কৰিব লাগিব লগতে দ্বিতীয় পোলিং বিষয়াৰ দায়িত্বসমূহ কি থাকিব তৃতীয় পোলিং বিষয়াৰ দায়িত্বসমূহ কি থাকিব তেওঁৰ হাতত কি থাকিব আৰু তেওঁ কি বস্তু তত্ত্বাৱধান কৰিব লাগিব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'ত জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক তেতিয়াহ'লে আজিৰ মোৰ ভিডিঅ'টোলৈ আমি আগবাঢ়ো প্ৰথমতে আমি জানিলো ফাৰ্ষ্ট পোলিং বিষয়াৰ দায়িত্বসমূহ কি থাকিব আৰু তেওঁৰ লগত বা তেওঁৰ হাতত কি ডকুমেন্টছ থাকিব বা তেওঁৰ হাতত তেওঁ কি ইনচাৰ্জ কৰিব লাগিব হয় ফাৰ্ষ্ট পোলিং বিষয়াজন হৈছে ইনচাৰ্জ অফ মাৰ্ক কপি ইলেক্টৰেল ৰোল হয় তেওঁৰ হাতত প্ৰথম পোলিং বিষয়াৰ ওচৰত মাৰ্ক কপি ইলেক্টৰেল ৰোল থাকিব হয় আৰু তেওঁৰ প্ৰথম কামটো হৈছে ভোটাৰ চিনাক্তকৰণ হয় প্ৰথমতে ভোটাৰ্স যেতিয়া ভোটদানৰ কাৰণে আহিব ভোটদান কৰিবলৈ যেতিয়া আহিব তেতিয়া প্ৰথম ফাৰ্ষ্ট পোলিং বিষয়াৰ ওচৰলৈ আহিব আৰু ফাৰ্ষ্ট পোলিং বিষয়াই তেওঁ চিনাক্তকৰণ কৰিব যে সেই পাৰ্টিকুলাৰ ব্যক্তিজন হসাকৈ সেই ব্যক্তি হয় নে নহয় আৰু যেতিয়া তেওঁ আহিব ভোটাৰ্স যেতিয়া আহিব তেতিয়া তেওঁ সিৰিয়াল নম্বৰটো চাব সিৰিয়াল নম্বৰ আৰু তেওঁৰ নামটো চাব চেক কৰিব আৰু সিৰিয়াল নম্বৰ চেক কৰাৰ লগে লগে সিৰিয়াল নম্বৰটো তেওঁ ফাৰ্ষ্ট পোলিং বিষয়াজনে ডাঙৰকৈ সিঙৰিব যাতে পোলিং প্ৰচেছটোত জড়িত সেকেন্ড পোলিং থাৰ্ড পোলিং বা পোলিং এজেন্ট সকলে যাতে ভালদৰে গম পায় যে কোন আহিছে বা কোন ভোটদান কৰিবলৈ আহিছে তেওঁলোকে যাতে জ্ঞাত হয় হেয়া তেওঁৰ সিৰিয়াল নম্বৰটো জোৰকৈ সিঙৰিব তাৰ পাছতে ফাৰ্ষ্ট পোলিং বিষয়াই তেওঁক চিনাক্তকৰণ কৰাৰ পাছতেই দ্বিতীয় পোলিং বিষয়ালৈ ট্ৰান্সফাৰ কৰিব অৰ্থাৎ দ্বিতীয় পোলিং বিষয়ালৈ তেওঁ পঠাব তাৰ লগে লগে ফাৰ্ষ্ট পোলিং বিষয়াই মাৰ্ক কপি ইলেক্টৰেল ৰোলত তেওঁ মাৰ্ক কৰিব যদি মেল ভোটাৰ্স হয় তেতিয়াহলে তেওঁ লাইন এটা কৰিব আপোনালোকে স্ক্ৰিনত দেখি গৈ আছে লাইন মাৰিব আৰু যদি ফিমেল হয় তেতিয়াহলে লাইনৰ উপৰিও তেওঁ উপৰঞ্চি এটা সাৰ্কেল কৰিব হয় এইখিনি হৈছে ফাৰ্ষ্ট পোলিং বিষয়াৰ কাম লগতে তেওঁৰ হাতত টেলি শীট এটা থাকিব ফাৰ্ষ্ট যেটো মেল ফিমেল যেটোকে প্ৰত্যেক 2 ঘণ্টাৰ মুৰে মুৰে তেওঁ হিচাপ দাখিল কৰিব লাগিব যে 2 ঘণ্টাৰ মুৰত কিমান মেল পোল হৈছে বা কিমান ফিমেলৰ পোল হৈছে তেওঁ হিচাপটো দিব লাগিব প্ৰিজাইডিং বিষয়াত সো তেনে ক্ষেত্ৰত তেওঁৰ ওচৰত টেলি শীট এটা থাকিব মেল যদি টিকচেন দি যাব ফিমেল যদি ফিমেলত টিকচেন দি যাব তেনে ধৰণে তেওঁ সেই কামখিনি কৰি যাব তাৰ পিছত ভোটাৰ যেতিয়া সেকেন্ড পোলিং বিষয়ালৈ যাব তেতিয়া সেকেন্ড পোলিং বিষয়াই ভোটাৰ্স জনে কি ডকুমেন্টছ লৈ আনিছে তেওঁ চেক কৰিব হয় সো ভোটাৰ জনে কি ডকুমেন্টছ চেক কৰি আনিছে অলৰেডি ফাৰ্ষ্ট পোলিং বিষয়াজনে কৈছে যে যদি তেওঁ ইপিক আনিছে ভোটাৰ আইডি আনিছে তেতিয়ালে ইপিক হ'ব আধাৰ কাৰ্ড আনিব পাৰে বা বেংক পাছবুক আনিব পাৰে পাছপোৰ্ট আনিব পাৰে বা তেওঁৰ জব কাৰ্ডৰ কাৰ্ড আনিব পাৰে লগতে তেওঁৰ যেটো স্মাৰ্ট কাৰ্ড বা পান কাৰ্ড সেইখিনি ডকুমেন্টছ তেওঁ আনিব পাৰে হয় সেইখিনি ডকুমেন্টছৰ ভিতৰত যিকোনো এটা ডকুমেন্টছ আনি দেখুৱাব দ্বিতীয় পোলিং বিষয়াত তাৰপিছত দ্বিতীয় পোলিং বিষয়াই ইনচাৰ্জ অফ দা ইনডিলিটেবল ইংক হয় অমুচনীয়া স্যাহীৰ ইনচাৰ্জ থাকিব সেকেন্ড পোলিং বিষয়া হয় সেকেন্ড পোলিং বিষয়াই ভোটাৰ্স যেতিয়া আহিব ভোটাৰ্স জনক তেওঁ বাও হাতৰ তৰ্জনী আঙুলিত অৰ্থাৎ বাও হাতৰ এই তৰ্জনী আঙুলিত তেওঁ এই ইনডিলিটেবল যেটো ইংক আছে তেওঁ অমুচনীয়া যি স্যাহী আছে তেওঁ বাও হাতৰ যি তৰ্জনী আঙুলিত তাত লগাব তাৰ পিছতে ভোটাৰ্স জনৰ সহি লব আৰু এই সহি কোড লব ফৰ্ম 17A হয় আপোনালোকে স্ক্ৰিনত দেখি আছে যে ফৰ্ম 17A হয় সিৰিয়াল নম্বৰ লিখিব তাৰ পিছত ভোটাৰ জনে কি ডকুমেন্টছ আনিছে হেতু লিখিব তাৰ পিছত ভোটাৰ জনৰ সহি লব তাৰ পিছতে ভোটাৰ জনৰ এগেইনষ্টত সেকেন্ড পোলিং বিষয়ে ভোটাৰ স্লিপ এখন ইস্যু কৰিব হয় এই ভোটাৰ স্লিপ ইস্যু কৰাৰ লগে লগে ভোটাৰ জন আকৌ থাৰ্ড পোলিং বিষয়ালৈ যাব থাৰ্ড পোলিং বিষয়াই আকৌ সেকেন্ড পোলিং বিষয়াই ভোটাৰ জনৰ এগেইনষ্টত ইস্যু কৰা সেই ভোটাৰ স্লিপটো কালেক্ট কৰিব হয়
সো থাৰ্ড পুলিং বিষয়া হৈছে ইনচাৰ্জ অফ দ্য কন্ট্ৰল ইউনিট হয় তেওঁৰ হাতত কন্ট্ৰল ইউনিট থাকিব তেওঁ ভোটাৰ স্লিপ কালেক্ট কৰিলে তাৰপিছত কন্ট্ৰল ইউনিটৰ তেওঁ হৈছে ইনচাৰ্জ হয় ভোটাৰজনক ভোট কম্পাৰ্টমেণ্টলৈ পঠাব আৰু থাৰ্ড পুলিং বিষয়াই ভোটৰ কাৰণে অৰ্থাৎ ভোটদানৰ কাৰণে তেওঁ বেলট ইস্যু কৰিব অৰ্থাৎ সিওত যেটো কন্ট্ৰল ইউনিট আছে ভোটাৰছৰ কাৰণে বেলট ইস্যু কৰিব তাৰপিছত ভোটাৰজনে ভোটদান কৰিব ভোটদান কৰাৰ লগে লগে এটা সাউন্ড হ'ব আৰু সেই সাউন্ড হোৱা মানে বুজাইছে যে তেওঁ ভোটদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে তাৰপিছত সেই ভোটাৰজন সেই ভোটিং কম্পাৰ্টমেণ্টৰ পৰা ওলাই আহি পেলাই এক্সিট পইণ্টেৰে তেওঁ প্ৰস্থান কৰিব হয় এনেধৰণে আপোনালোকৰ ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং বা থাৰ্ড পুলিং বিষয়ে দায়িত্বসমূহ থাকিব আৰু তেওঁলোকৰ হাতত কি থাকিব সম্পূৰ্ণ কথা মই ইতিমধ্যে জ্ঞাত কৰিছো আৰু ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক ইতিমধ্যে জনাইছো আৰু পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক মক পোল কেনেকৈ কৰিব আৰু ভিভিপেট বা সিইউ বা আপোনালোকৰ বেলট ইউনিট কেনেকৈ কানেক্ট কৰিব কি কাম কৰিব সম্পূৰ্ণ তথ্য মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'বিলাকত জনাম সো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব যাতে আগলৈ আপোনালোকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ লাভ কৰি থাকে হয় ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম